বিজনীৰ ৩ নং দৈলং জাৰত সৰ্প দৰ্শনৰ সজাগতা আৰু ইয়াৰ প্ৰতিৰোধৰ সজাগতা WWFৰ বিজনীৰ ৩ নং দৈলং জাৰত দণ্ডি বড়ো এম.ই. স্কুল চৌহদত WWFৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অঞ্চলটোৰ সচেতন ব্যক্তিসকলৰ মাজত সৰ্প দৰ্শনৰ সজাগতা আৰু ইয়াৰ প্ৰতিৰোধৰ সজাগতা সভা অনুষ্ঠিত হয়। সৰ্প দংশনৰ পৰা আমি কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰো, সাপে দংশন কৰিলে সুস্থ কৰিবলৈ কি কৰিব লাগে তাৰ উপায় শিকায় WWFৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিষ্ণুপুৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ বিষয়া দীপাংকৰ ফুকন, বাবা বন্ধু NGOৰ সভাপতি সম্পাদক, বিট কাৰ্যালয়ৰ বনকৰ্মী, NGOৰ সদস্যসকলে অংশগ্ৰহণ কৰে। এইটো চোৱা কোনে কৈছে কথা কৈছে এইটো যে আছে এইটো তথাপিতো এনেকৈ হৈ থাকিব এইটো যেনেকৈ এইফালে দিছা ন বেছিকৈ এই বান্ধাটো এইখিনি ঠিক আছে, কিন্তু এইটো কি এইটো বান্ধিলে কিন্তু বুজি পাইছা এইখিনি আৰু এইখিনি মনত থাকিবতো। বহুত সাপ এনেকুৱা আছে যি নেকি যেনেকৈ আমি ধৰা সাপ কিন্তু একদম কবৰা নিচিনা